Hello students, welcome to Sreni Kotha. আজি আমি তোমালোকৰ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠটোৰ ইম্পৰ্টেন্ট এমসিকিউ প্ৰশ্নটো কেইটামান ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনটো প্ৰাকৃতিক সম্পদ দ্ৰুতগতিত হ্ৰাস প্ৰায় আছে। এতিয়া প্ৰথম অপচনটো হৈছে বনাঞ্চল, অপচন বি টো হৈছে পানী, অপচন সি টো হৈছে বতাহ আৰু অপচন ডি টো হৈছে সৌৰ শক্তি। এতিয়া শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ এ বনাঞ্চল। 2 নম্বৰ প্ৰশ্নটো হৈছে যে তিনিটা আৰে প্ৰাকৃতিক সম্পদ ৰক্ষণত দীৰ্ঘম্যাদী হিচাপে কাৰ্য কৰে। এই তিনিটা আৰ ক্ৰমে কি হয়? ঠিক আছে, তিনিটা আৰ যিয়ে প্ৰাকৃতিক সম্পদ ৰক্ষণত দীৰ্ঘম্যাদী হিচাপে কাৰ্য কৰে সেইকেইটা কি? এটা হ্ৰাসকৰণ ৰিডিউস, পুনৰ ব্যৱহাৰ মানে ৰিইউজ নে তোমাৰ পুনৰ বিতৰণ ৰিডিস্ট্ৰিবিউশন, হ্ৰাসকৰণ ৰিডিউস, পুনৰ ব্যৱহাৰ ৰিইউজ নে পুনৰ উৎপাদন ৰিজেনেৰেশন, নে পুনৰ ব্যৱহাৰ ৰিইউজ, পুনৰ চক্ৰীয়কৰণ ৰিসাইকেল, নে পুনৰ উৎপাদন ৰিজেনেৰেশন আৰু সাইকেল। শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন নম্বৰ ডি পুনৰ ব্যৱহাৰ ৰিইউজ, পুনৰ চক্ৰীয়কৰণ ৰিসাইকেল আৰু হ্ৰাসকৰণ ৰিডিউস। এই গোটেইকেইটা তোমাৰ কি হৈছে আৰ ডি ষ্টাৰ্ট হৈছে হয়নে, ৰিইউজ, ৰিসাইকেল, ৰিডিউস। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি। 3 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলক সংৰক্ষণ কৰিব পাৰি। অপচন এ টো হৈছে উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীক সুৰক্ষা প্ৰদান কৰি, অপচন বি টো হৈছে মাত্ৰ তৃণভোজী প্ৰাণীক সুৰক্ষা প্ৰদান কৰি, অপচন সি টো হৈছে মাত্ৰ মাংসপেশী ভোজীক প্ৰাণীক সুৰক্ষা প্ৰদান কৰি আৰু অপচন ডি টো হৈছে সকলোবোৰ ভৌতিক আৰু জৈৱিক উৎপাদনক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্ৰিহেনসিভ আঁচনি। এটা শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ ডি সকলোবোৰ ভৌতিক আৰু জৈৱিক উৎপাদনক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্ৰিহেনসিভ আঁচনি। 5 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়? আম গছ, সাপ, বতাহ আৰু কাঠৰ ঘৰ। শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি কাঠৰ ঘৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে পশ্চিম বংগৰ আৰাবাৰী বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায়? সোণা গছ, শাল গছ, বাঁহ গছ নে তোমাৰ অপচন নম্বৰ ডি মেংগ্ৰোভ। শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি শাল গছ। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয়? ঠিক আছে, কোনটোৰ কাৰণে আমাৰ কি হৈছে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয়? অপচন নম্বৰ এ টো হৈছে তাপীয় প্ৰকল্পৰ কাৰণে, বি টো হৈছে প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ থকাৰ কাৰণে, সি টো হৈছে পুনৰ বনানীকৰণ আৰু ডি টো হৈছে বনাঞ্চল ধ্বংসকৰণ আৰু বৰষুণৰ পৰিমাণ। এতিয়া শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি পুনৰ বনানীকৰণ। ঠিক আছে, পুনৰ বনানীকৰণৰ কাৰণে কি হৈছে আমাৰ ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয়। এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে যে বৃহৎ নদী বান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণটো কি? অপচন এ পৰিস্থিতিৰ কাৰণে, অপচন বি সামাজিকৰ কাৰণে, অপচন সি অৰ্থনৈতিক আৰু অপচন ডি হৈছে ওপৰৰ গোটেইকেইটা। এতিয়া শুদ্ধ উত্তৰটো হ'ব তোমাৰ কি ওপৰৰ গোটেইকেইটা। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই, আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰিম। থেংক ইউ।